স্বাস্থ্য আৰু মন এই দুইটা হৈছে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰথমে আপোনাৰ মনটো সুস্থ কৰি ৰাখিব লাগিব আৰু মনটো ভালে ৰাখিবলৈ হলে আপোনাৰ স্বাস্থ্যটো সুস্থ হৈ থাকিবই লাগিব কিন্তু দুইটা সমানে আপুনি কিদৰে ভালে ৰাখিব তাৰ বাবে আপোনাক নিয়মিত ব্যায়াম বা যোগাসনৰ অত্যন্ত প্ৰয়োজন যোগাসন কৰাৰ কিন্তু কিছু সুকীয়া নিয়ম আছে কেনেদৰে যোগাসন কৰিব হেয়া চাবলৈ আমি এবাৰ আপোনালোকক লৈ যাব বিচাৰিছো আমাৰ অন্য এক শিতান যোগাসনৰ মাজলৈ হৰিওম তৎসৎ সুপ্ৰভাত মই প্ৰবীণ দাস আৰু মোৰ সহযোগী আছে বৈশালী জৈন আজি আপোনালোকৰ ওচৰত আকৌ এটা নতুন আসন লৈ আহিছো হেতু আসন হৈছে সৰ্বাংগাসন সৰ্বাংগাসনক আসনৰ ৰাণী বুলি কোৱা হয় সেই আসনটো কিদৰে কৰিব তাৰ বিষয়ে জনাম আপোনালোকক আৰু হেতু আমাক দেখুৱাব বৈশালী জৈনে আহকচোন সেই আসনটো চাই লও এবাৰ এতিয়া আমি কৰিম সৰ্বাংগাসন সৰ্বাংগাসন কৰিবলৈ হলে প্ৰথমতে বজ্ৰাসন স্থিতিৰ পৰা আমি শৱাসন স্থিতিত শুব লাগিব টাৰ্ন কৰিব আৰু লাহেকৈ দুখন ভৰি সন্মুখত দি লাহে লাহে শুবলৈ চেষ্টা কৰিব শৱাসন স্থিতিত এতিয়া লাহে লাহে উশাহ লব উশাহ এৰিব দুখন ভৰি লাহে লাহে আপ কৰি কঁকালখন আপ কৰিব লাহে লাহে যিমান পাৰে বডিটোক ষ্ট্ৰেট কৰিবলৈ চেষ্টা কৰিব পোন কৰিবলৈ চেষ্টা কৰিব কঁকালখন সুন্দৰ এটা আসন সৰ্বাংগাসন সৰ্বাংগাসন হল আসনৰ ৰাণী বুলি কোৱা হয় এই আসন যদি আমি দৈনন্দিন আমি কৰা হয় তেতিয়া হলে আমাৰ যি থাইৰয়ড গ্ৰন্থি আছে সেই থাইৰয়ড গ্ৰন্থিৰ কাৰণে খুব ভাল থাইৰয়ডৰ কাৰণে খুব ভাল হয় লগতে আমাৰ শৰীৰৰ দূষিত পদাৰ্থসমূহ বীজাণুসমূহ নাইকিয়া কৰাটো সহায় কৰে আৰু লগতে যিসকলৰ যক্ষা বা টিভিৰ প্ৰব্লেম হয় তেওঁলোকৰ কাৰণেও এই আসনটোৱে খুব লাভ কৰে কিন্তু ইয়াতে সাৱধানতা আছে যিসকলৰ গলৰ বিষ বা কান্ধৰ বিষ থাকে স্পন্ডাইলিটিছ থাকে তেওঁলোকে এই আসন কৰিব নালাগে আৰু যদি কিবা অপাৰেশ্যন থাকে তেতিয়া হলেও এই আসনটো কৰিব নালাগে এই আসনত প্ৰথম অৱস্থাত 10 পৰা 20 সেকেন্ড আৰু লাহে লাহে বঢ়াবলৈ চেষ্টা কৰিব লাহে লাহে ৰিলেক্স কৰি দিব উশাহটো এৰি এৰি লাহেকৈ শুই দিব সৰ্বাংগাসনটো কৰাৰ লগে লগে আমি কৰিব লাগিব ফিছ পোজ বা মৎস্যাসন যোনটো ভেৰিয়েশ্যন 1 হেতু কৰিবলৈ চেষ্টা কৰিম লাহে লাহে দুখন হাতেৰে অকমান তললে পুশ কৰি বুকুখন উঠাবলৈ চেষ্টা কৰিব আৰু মূৰৰ ওপৰ ভাগটো লগাবলৈ চেষ্টা কৰিব মেটত বা চুবলৈ চেষ্টা কৰিব মেটত লাহে লাহে এই স্থিতিত আমি কমেও 10 পৰা 15 সেকেন্ড বা 20 সেকেন্ড আমি হোল্ড কৰিব লাগিব আৰু ৰৈ থাকিব লাগিব তেতিয়া হলে আমাৰ যি আমি সৰ্বাংগাসন কৰো তাৰে আমাৰ যি কাউন্টাৰ পোজ বুলি কোৱা হয় এই আসনটোক কাউন্টাৰ পোজ হিচাপে কোৱা হয় আৰু ইয়াৰ পৰা আমাৰ লাভ হয় দাঁত চুলি চকু এইবিলাকৰ কাৰণে খুব ভাল হয় লাহে লাহে উশাহ এৰি এৰি ডাউন স্লোলি ৰিলেক্স এই আসনটো সুন্দৰ এটা আসন সদায় যদি এইটো আসন কৰা হয় তেতিয়া হলে আমাৰ যি যৌৱন গ্ৰন্থি আছে হেতুত ভাল এটা চাপ পৰে তাৰ ফলত আমাৰ ফেস গ্লো হয় আৰু আমি যি বুঢ়া নোহোৱাৰ কাৰণে যোনটো ঔষধ কোৱা হয় সেই ঔষধটো হৈছে সৰ্বাংগাসন সদায় কৰক আপোনাৰ ফেস গ্লো ৰাখক আৰু সুস্থ সবল হৈ থাকক ধন্যবাদ প্ৰিয় দৰ্শক এয়া আমি আপোনালোকক দেখুৱালো আমাৰ যোগাসনৰ শিতান এই যোগাসনৰ পৰা আপুনিও নিশ্চয় উপকৃত হ'ব পাৰিব